হয়, প্ৰতি বছৰে আমি এই পঞ্চায়তৰ কেম্পাছৰ ভিতৰত আমি বিভিন্ন খেতি কৰোঁ। এবছৰ মাটিমাহ আৰু সৰিয়হ খেতি কৰিছোঁ। তাৰ আগৰ বছৰ আমি কৰি আছিলোঁ। ভৱিষ্যতে আমি মানে প্ৰতিটো বতৰৰ অনুসৰি আমি খেতিবিলাক চেঞ্জ কৰিয়ে থাকোঁ, ইটোৰ পিছত সিটো। আমি ইয়াত খেতি কৰি ভালে পাওঁ আৰু দেখিছোঁ যে উন্নতিও হৈছে। আমি ইয়াত বৰ্তমান কৰিছোঁ 10 বিঘা আৰু ইয়াৰ বাহিৰেও আমি অকণ চাপৰি জেগাত অঞ্চলত আমি 30 বিঘা খেতি কৰিছোঁ। এই সৰিয়হ ফুল চাবলৈ বহুত যুৱক যুৱতী আঁতৰৰ পৰা চেলফি ল'বলৈ আহি আছে, ভাল লাগিছে। ইয়াতো মানুহৰ সমাগম দেখিছোঁ আৰু মানুহ আহি ইয়াত সৰিয়হ ফুলা দেখি পেলাই অতি সুন্দৰ পৰিৱেশ বুলি ভাবি তেওঁলোকে চেলফি ল'বলৈ আহিছে আৰু পৰিৱেশো সুন্দৰ হৈছে আৰু ৰাইজেও ভাল পাইছে আৰু কৃষকেও বহুত আগ্ৰহী হৈছে। এই খেতিটো দেখি পেলাই বিভিন্ন কৃষকে আমিও কৰিম বুলি ইচ্ছুক বাঢ়ি আহি আছে, গতিকে ভাল লাগিছে।